আৰু অত্যাধিক ট্ৰেইনিং দি গতিকে এনেকুৱা ক'ব লাগিব যে 3খন ডিচি মাজত এটা টাস্ক ফ'ৰ্চ so that কুইক হ'ব যদি তেওঁ যাওঁতে 2 ঘণ্টা হয় 2 ঘণ্টা ধৰি হাতীটোৱে সি অলৰেডি যি ইমেজ কৰি গুচি যাব হয় গতিকে সেইটো মই কৈছে প্ৰথম হ'ব আইডেন্টিফিকেশ্যন অফ ভালনাৰেবল পকেটছ হয় নম্বৰ দ্যাট ফৰ্মেশ্যন অফ টাস্ক ফ'ৰ্চ হয় থাৰ্ড হ'ব ইম্পৰ্টেণ্ট ট্ৰেইনিং আলোচনা কৰিবলৈ NGO যিখিনি আছে বিয়াৰ আৰু গুৱাহাটীৰ পৰাও আহিছে NGO তাৰ লগতে ইয়াত যিখিনি ADS আছে এণ্টি ডিপ্ৰেশ্যন স্কোৱাড আছে তাৰপিছতে ইয়াত নলবাৰীৰ পৰা গ্ৰীণ গ্লোব বুলি এটা NGO আহিছে আৰু ইয়াৰ লগতে আমাৰ HOD যিখিনি হেড অফ দ্য ডিপাৰ্টমেণ্ট আছে তেওঁলোকৰ লগত আলোচনা হয় কেনেকৈ হাতীৰ এই হাতী মানুহৰ সংঘাতটো কমাব পাৰি তাৰ ওপৰত খুব বিতংভাৱে আলোচনা হয় আৰু কিছুমান আমি এতিয়া টাইমলাইন বনাই কি কাম কৰিব লাগিব সেইখিনি আমি কৰিবলৈ যত্ন কৰিম আৰু তেখেতে আমাক নিৰ্দেশ দিছে যে খুব সোনকালে এই কামখিনি কৰিব লাগে কাৰণ যিহেতু ইয়াত খুব হাতী মানুহৰ সংঘাতটো খুব একিউট হৈ আছে সেইটো কাৰণে আমি গোটেই ডিপাৰ্টমেণ্টখিনি তেখেতকো কথা দিছোঁ যে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টেই হওক বা আন যিখিনি সংলগ্ন ডিপাৰ্টমেণ্ট আছে তেওঁ গোটেইখিনিয়ে তেখেতৰ লগত একেলগে আমি কাম কৰি পিনে এই সমস্যাটো যিমান পাৰোঁ আমি সমাধান কৰিবলৈ চেষ্টা কৰিম থেংক ইউ হাতী মানুহৰ সংঘাতটো আজি কিছুদিনৰ পৰা ক্ৰমশ বৃদ্ধি হোৱাত আমি বিশ্লেষণ কৰিলোঁ বহু ক্ষেত্ৰত এৱাৰনেছৰ অভাৱ হৈছে বহু ক্ষেত্ৰত আমাৰ কিছু কৰণীয় জেগাই আছে যিখিনিৰ কাৰণে অভাৱ অনুভৱ কৰি আজি সকলো ষ্টেক হোল্ডাৰ ইয়াতে অল ডিপাৰ্টমেণ্টৰ হেডসকল আছিলে DFO আছে দুটা অতি এক্সপাৰ্ট NGO তেওঁলোকে গ্ৰীণ গ্লোব বুলি আৰু এটা আপোনাৰ আৰণ্যক তেওঁলোকে এই ক্ষেত্ৰত কাম কৰে তেওঁলোকক অনা হ'ল বিষয়ত ডিছকাশ্যন কৰা হ'ল আৰু কেইটামান সিদ্ধান্ত লোৱা হৈছে আমি যিমানখিনি আপোনাৰ ভালনাৰেবল গাঁও আছে প্ৰত্যেক গাঁৱতে একোটা আমি স্বেচ্ছাসেৱক আমি গ্ৰুপ গঠন কৰিব বিচাৰিছোঁ আৰু সেই গ্ৰুপবিলাকৰ মাধ্যমে আমি ট্ৰেইনিং দিম যে হাতীৰ লগত কেনেকৈ মানুহে সহ অৱস্থান কৰিব লাগিব বা হাতী মানুহৰ সংঘাত নিৰ্বাহিত কৰিবৰ কাৰণে কি ব্যৱস্থা ল'ব লাগিব আৰু দুটা ধৰণৰ কথা আছে এটা দীৰ্ঘম্যাদী কিছু আঁচনি আমি ল'ব লাগিব যিবিলাক আমি চৰকাৰক জনাম বা আমি অন্যান্য বিভাগীয় যিবিলাক স্কিম আছে তাৰ লগত টাই আপ কৰিব পাৰোঁ নেকি আৰু যিখিনি হ্ৰস্বম্যাদী আমি ইতিমধ্যে মানুহৰ মাজত আমি লৈ যাম আমি লৈ ব্যৱস্থা লোৱা সেইটোৱে আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ এতিয়া হাতীবিহীন এখন আপুনি আমাৰ সমাজ চিন্তা কৰিব নোৱাৰে ঠিক মানুহেও হাতীও হয়তো মানুহবিহীন এখন সমাজ ভাবিব নোৱাৰে আমি সহ অৱস্থান কৰি প্ৰকৃতিৰ লগত আমি সহ অৱস্থান কৰিব লাগিব আৰু প্ৰকৃতি মানে অকল গছ গছনি তাত থকা প্ৰত্যেকটো জীৱ জন্তুৱে গতিকে হাতীৰ বিহেভিয়াৰ কেনেকুৱা আৰু মানুহৰ বিহেভিয়াৰ কেনেকুৱা দুইটাৰ ওপৰত ষ্টাডি কৰি দেখা গৈছে আমি কিছু ক্ষেত্ৰত আমি হাতীৰ লগত মিলিবৰ কাৰণে আমি মানুহ সজাগ হ'ব লাগিব এতিয়া যোৱাকালি কেইদিনমান আগত এটা ঘটনা ঘটিছে যে যেতিয়া হাতী এটা থকা এৰিয়াতে গৈ মানুহে গৰু মেলি দিছে আৰু যাৰ কাৰণে মানুহ তাত গৰু আনিবলৈ গৈ পেলাই মানুহকেইজন পতিত হৈছে গতিকে তেনেকুৱাবিলাক কথা আমি যে মানুহক আমি সজাগতা সৃষ্টি কৰিম মই ভাবোঁ বহুখিনি কথা আমি সজাগতাৰ মাধ্যমে আমি দূৰ কৰিব পাৰিম আৰু যিবিলাক পলিচি মেটাৰ আছে যিবিলাকৰ ক্ষেত্ৰত আমি ঠোজ কদম ল'ব লাগিব আমি পৰ্যায়ক্ৰমে লৈ থাকিম